তীৰ্থনগৰী হাজোত কটন বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়ন। কটন বিশ্ববিদ্যালয়ে আমাৰ সংস্কৃতি আমাৰ পৰিচয় শীৰ্ষক নামেৰে এক অভিযানৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে গাঁওসমূহলৈ গৈ মত বিনিময় কৰাৰ পদক্ষেপ হাতত লৈছে। সমান্তৰালভাৱে কটন বিশ্ববিদ্যালয়ে ঐতিহ্যমণ্ডিত হাজোৰ হিন্দু মুছলমান লোকৰ সমন্বয়ৰ মিলনভূমি হৰগৌৰী মন্দিৰ বাপুজী সনাতন আশ্ৰম হজৰত নবিছা মোকাম পদুম কৌৰীৰ পুখুৰীৰ লগতে বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। কিতাপৰ ব্যস্ততাৰ মাজতো সকলোৱে এনেদৰে নিজৰ প্ৰতিভা দেখাই আনন্দ উল্লাস কৰা দেখা গ'ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক। নৱবৰ্ষৰ প্ৰাক্ষণত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰ অধ্যয়নৰ মাজতে এনেদৰে সকলোৱে লগে ভাগে এসাঁজ খাই কঁকাল ভাঙি নাচি আনন্দ উল্লাসত ব্যস্ত হৈ পৰিল। পূৰ্বৰ কটন কলেজ তথা বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো অসমীয়া ভাষা সাহিত্য সংস্কৃতি চৰ্চাৰ অন্যতম বিকিৰণ কেন্দ্ৰ। অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ মূল্যৱান অৰিহণা আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তি কটন কলেজ তথা কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগতে অধ্যাপনা কৰিছিল। বিভাগটোৰ পূৰ্বৰ সেই ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ আমি যথাসাধ্য চেষ্টা কৰি আহিছোঁ। যদিও আমাৰ মুখ্য কৰ্তব্য ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা আৰু গৱেষণা কাৰ্যত নেতৃত্ব দিয়া, তাৰ বাহিৰেও আমি সমাজ সংস্কৃতিমূলক বিভিন্ন কাৰ্যসূচী নিয়মিতভাৱে গ্ৰহণ কৰি আহিছোঁ। আমাৰ জাতীয় জীৱনৰ বাবে প্ৰাসংগিক বিভিন্ন বিষয়ক লৈ বিভিন্ন সময়ত আমি আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান আৰু অন্যান্য কাৰ্যসূচী আয়োজন কৰি আহিছোঁ। অসমীয়া বিভাগে আমাৰ সংস্কৃতি আমাৰ পৰিচয় শীৰ্ষক এটা বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত আমি অসমৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু গাঁও ভূঁইলৈ যাওঁ আৰু সেইবোৰৰ সৈতে আমি সাংস্কৃতিক কাৰ্যসূচী বিনিময় কৰোঁ। আজি আমাৰ বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক ক্ষেত্ৰ অধ্যয়নৰ উদ্দেশ্যে বৃহত্তৰ বৰম্বৈ অঞ্চললৈ আমি লৈ আহিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।